গুৱাহাটী মেডিকেল কলেজৰ পুৰণা কেম্পাছটো সম্পূৰ্ণভাৱে ডিমলিশ কৰি তাত এটা আটক ধুনীয়া ভৱন য'ত নেকি 5000 ৰোগী একেলগে থাকিব পাৰিব এটা বৃহৎ প্ৰকল্প ৰাজ্য চৰকাৰে ৰূপায়ণৰ কথা ঘোষণা কৰিছিল। এই প্ৰকল্পটোৰ লগতে শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় ৰাজ্যৰ বিভিন্ন পেৰামেডিকেল এডুকেশ্যন আদিক শক্তিশালী কৰিবলৈ আজি ৰাজ্য চৰকাৰে 4257 কোটি টকাৰ এটা বিশাল প্ৰকল্পত অনুমোদন জনাইছে। ইয়াৰে 2200 কোটি টকা অকল গুৱাহাটী মেডিকেল কলেজখনক নৱনিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হ'ব আৰু এই নতুন ভৱন নিৰ্মাণ হোৱাৰ পিছতেই গুৱাহাটী মেডিকেল কলেজ এইমছ আৰু আন যিকোনো মেডিকেল কলেজতকৈ দেশৰ ভিতৰতে আটাইতকৈ ব্যাপক আৰু আটাইতকৈ সুন্দৰ মেডিকেল কলেজলৈ ৰূপান্তৰ